গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মই ভগৱানৰ কৃপাত ভালে আছোঁ। এয়া দেখিছেনে, আজৰি হৈ মেলিহে আপোনালোকৰ কাৰণে ভিডিঅ'টোৰ কাৰণে ভইচ অভাৰ দি আছোঁ। আৰু এইফালে দেখিছেনে ভাইটিয়ে কি কৰিছে, মানে ৰাতিপুৱা শুইতে আমাৰ সদায় জুই ধৰা হয়, মানে গা চা ধুবৰ কাৰণে গৰম পানী কৰিবলগীয়া হয়। আৰু সেইকাৰণে ঠাণ্ডা দিনত আমাৰ ঘৰৰ পিছফালে আৰু জুইকুৰা থাকে আৰু সন্ধিয়া সময়ত ঠাণ্ডাত জুইও ফুৱা হয়। তাৰপিছত তাতে বোলো ভাইটিয়ে ক'লে যে ৰাতিপুৱা খাবৰ কাৰণে ইয়াতে পানী পিঠা বনাওঁ। তাৰপিছত এয়াহে ফাৰ্ষ্টত বনাওঁতে কি হ'ল দেখিছেনে, গোটেই ভাগি আৰু একেবাৰে টুকুৰা হৈ গ'ল। সি একেবাৰে ঠেকেচা মাৰি দিছে, কৈছে কিবা এটা বনালে এনেকুৱাহে হয় আৰু। তাৰপিছত ধুনীয়াকৈ চাহ তাহ খাই মেলি অলপ মানে এইফালে ওলাই গৈছিলোঁ। সিদিনাখন মই আপোনালোকক এইটো ভিডিঅ' ক্লিপ দিছিলোঁ, মানে মাজতে এড কৰি দিছোঁ। আৰু তাৰপৰা দেখিছেনে ধুনীয়াকৈ ৰুটি বনাই ল'লোঁ ৰাতিপুৱা দেউতাহঁতক দিবৰ কাৰণে। তাৰপিছত ধুনীয়াকৈ অলপ বাহিৰতে বহি আছিলোঁ। ঠাণ্ডা কালি ৰ'দকণ লৈয়ে বহুত ভাল লাগে নহয়নে বাৰু? আৰু ৰ'দততো ফটো উঠা মজাই বেলেগ, আৰু ভিডিঅ' কৰাটো কথাটো ক'বই নালাগে। আৰু এইফালে দেখিছেনে, এয়া দালি বাৰু কোনে কোনে চিনি পায়, আমাৰ মামাহঁতৰ ঘৰত ফাৰ্ষ্টত কৰিছিলে। তাৰপিছত আমি তাৰ পৰা অলপ গুটি আনি ঘৰত লগাইছিলোঁ। বৰ ধুনীয়া লাগে খাই, ঘুগুনিও ভাল লাগে আৰু দালিও ভাল লাগে। আৰু লগতে এইফালে দেখিছেনে কেপচিকামৰ কেইটামান পুলি লগাইছোঁ, আৰু লগতে পিঁয়াজ। ঠাণ্ডাৰ দিনত আলু পিটিকাৰ লগত পিঁয়াজ আৰু ধনিয়াৰ কম্বিনেশ্যনটো বহুত মজা লাগে নহয়নে বাৰু? আৰু লগতে যে ডিম অকণ হয় আৰু কোনে পায় আৰু নহয়নে? আজি পিছে ভিডিঅ'টো এডিট কৰা অলপ খেলি মেলি হ'ল, মানে যিটো বস্তু ভাল লাগে সেইটো বস্তু বাৰেপতি চাওঁতে কোন ক'ত এড কৰিলোঁ গমেই নাপাওঁ। তাৰপিছত এইফালে বাৰীলৈ অলপ আহিলোঁ, আৰু এতিয়াও পিছে মই আপোনালোকক ভইচ অভাৰটো বাৰীতে দি আছোঁ। আৰু এইফালে দেখিছেনে দেউতাই এইটো দোকানৰ পৰা কিনি আনিছে, মানে কওকচোন এইটো কেইলিটাৰ বাৰু? তাৰপিছত এয়া ভাইটিয়ে কিবা এল'ভেৰা উলিয়াই লৈছিলে, উলিয়াই পেলাই অলপ মানে চুলিত লগাওঁ বুলি, মানে উফি থাকিলে হেনো এল'ভেৰা লগালে খুব ভাল হয়। আৰু দুপৰীয়া ভাত পানী খাই বৈ বাচন বৰ্তন ধুই ধুনীয়াকৈ নিজৰ কামবোৰ কৰিলোঁ। কৰাৰ পাছত এয়া মাহঁত যায় বেংকলৈ, মানে 10,000 টকা যে দিছিলে আজিলৈকে পিছে আমাৰ সেইকণ পোৱাৰ সৌভাগ্য হোৱা নাই দেই। বেংকলৈ গৈছিলে কিন্তু ঘূৰি আহি ক'লে যে আজিও নোসোমালে। তাৰপিছত এয়া ৰাতিৰ দৃশ্য, ৰাতি মায়ে মোক সদায় এনেকৈ শোৱাৰ আগত বেনি গাঁঠি দিয়ে, আৰু তাৰপিছত এয়া ধুনীয়াকৈ গান এটা বজাই মই আৰু ভাইটি শুই গ'লোঁ। গুড নাইট।